নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ আন এটি জবৰ ইনফৰ্মেশ্যন আৰু এডভাৰটাইজমেণ্টটো আহিছে অইল ইণ্ডিয়া লিমিটেডৰ পৰা, দুলীয়াজান শাখাৰ পৰা, য'ত তেওঁলোকে কেইটামান নাৰ্ছৰ পদৰ বাবে আবেদন বিচাৰিছে। গতিকে গোটেই কথাখিনি আমি আলোচনা কৰিম। কি কোৱালিফিকেশ্যন বিচাৰিছে, দৰমহা কিমানকৈ দিব, বয়সৰ সীমা কিমানকৈ আৰু কেনেকৈ এপ্লাই কৰিব লাগিব, গোটেইখিনি কথাই ভিডিঅ'টিতে গম পাব। ইনফৰ্মেটিভ যেন পালে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আজিয়ে কৰি ল'ব। এতিয়া আমি এডভাৰটাইজমেণ্টটো চাই লৈছোঁ আৰু এই এডভাৰটাইজমেণ্টত নাৰ্ছৰ টোটেল 17টা পোষ্ট আছে, য'ত যিটো কোৱালিফিকেশ্যন বিচাৰিছে সেইটো হায়াৰ ছেকেণ্ডেৰীৰ লগতে BSc নাৰ্ছিং কৰাসকলে এপ্লাই কৰিব পাৰিব। আৰু যদি কোনোবাই GNM কৰিছে ডিপ্ল'মা, তেনে তেওঁলোকে এপ্লাই কৰিব পাৰিব। কণ্ডিশ্যন এটা হৈছে যে মিনিমাম 2 ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চ থকাটো বিচাৰিছে আৰু মিনিমাম এজ লিমিটটো 18 ইয়াৰ্ছৰ পৰা মেক্সিমাম 40 ইয়াৰ্ছ ফৰ জেনেৰেল, OBC 43, SC ST 45। চেলাৰী ফিক্সড পে'মেণ্ট থাকিব 19,500কৈ আৰু ভেৰিয়েবল এমাউণ্টটো 750 ৰুপিজ ডেইলি থাকিব। পিৰিয়ড অফ কণ্ট্ৰেক্ট 2 ইয়াৰ্ছৰ বাবে হ'ব আৰু চিলেকশ্যন প্ৰচিডিউৰত ৱাক ইন ইণ্টাৰভিউ হ'ব। অহা 27 তাৰিখে হ'ব ইণ্টাৰভিউটো, বেছি নাই, দুদিনেই আছে। মোৰ অলপ এডভাৰটাইজমেণ্টটো পোৱাত দেৰি হ'ল, গতিকে ভিডিঅ'টো বনাওঁতেও মই লেটকৈ বনালোঁ। আৰু দুলীয়াজানতে হ'ব ৱাক ইন ইণ্টাৰভিউটো 27 তাৰিখে, অকুপেশ্যনেল হেল্থ চেণ্টাৰ অইল হস্পিটেল দুলীয়াজান। ইণ্টাৰেষ্টেড তথা এলিজিবল কেণ্ডিডেটছসকলে এই বায়'ডাটা ফৰ্মখন ফিল আপ কৰি লৈ গৈ পেলাই ইণ্টাৰভিউটো দিব লাগিব। গতিকে আশা কৰিছোঁ এই ভিডিঅ'টিৰ জৰিয়তে এজন হ'লেও কেণ্ডিডেট উপকৃত হ'ব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।